गाइस राउरमन की खबर तो आशा करो ना मैं सब अच्छा है और मैं भी अच्छा हूँ और जाऊं आज एक वीडियो लेके आया हूँ। वो वीडियो के रल के देखने के लिए कोशिश करवा रहा शुरू से अंत तक वीडियो के देखवा और वीडियो सही अच्छा लगी सच में अच्छा लगी तो लाइक कमेंट शेयर करके सब्सक्राइब जरूर कर रखवा ताकि मैं ऐसा नहीं वीडियो लेके आते रहूं। तो आज होने वाला है वीडियो जॉन टू होने वाला है। देखा मिशनरी सिस्टम के जे कहा जाते धर्मांतरण करवा था कह के, ठीक है, धर्मांतरण करवा थे कह के। तो वह वीडियो के मैं लेके आया हूँ जे कैसन करवा थे का विषय में की करवा थे। तो हम वह के देखवा के लिए कोशिश करबी मिशनरी किरकम करवाता है तो वह के देखवा के लिए कोशिश करबी, ठीक है। तो चला हम एखन देखवाल और सब वीडियो में शुरू से अंत तक बन रहा। चलो যিশুৰ প্ৰাৰ্থনাৰে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল পেলাইছে খ্ৰীষ্টান মিছনেৰীয়ে। এইবাৰ তিনিচুকীয়াত খ্ৰীষ্টান মিছনেৰীয়ে পেলাইছে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল। তিনিচুকীয়া জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰোগীয়া আৰু দৰিদ্ৰ পৰিয়ালে ভৰি দিছে ধৰ্মান্তৰকৰণৰ এই জালখনত। তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ বালিজান, বোকাপথাৰ, দীঘলী পথাৰ, নকঠালগুৰি, চিকৰাজান, তৰাণী আৰু ৰতনী পথাৰ গাঁৱৰ 12টাকৈ মৰাণ জনগোষ্ঠীয় পৰিয়ালক ধৰ্মান্তৰিত কৰা হৈছে খ্ৰীষ্টানলৈ। মই মাৰ্কেটত গৈছিলো, এনেকুৱা চেণ্টাৰ আছে, তাতে প্ৰাৰ্থনা কৰিলো, তাত আৰোগ্য লাভ পালো আৰু এনেকৈ বিশেষকৈ গাঁও ঘূৰি আহিছিলে আমাৰ চিনাজিনা ফিলবাৰী সেইফালৰ পৰা এনেকুৱা মিছনেৰী এটা জেগাত প্ৰাৰ্থনা কৰিছিলে। সেইটো জেগাত মই পুৰা পাউডাৰ আৰু কানি খাই আছিলো। মই সেনেকুৱাতে মই বিৰোধীয়ে কৈছিলো, মানে এইটো ধৰ্ম কৰিব আহিছে তেনেকুৱা বুলি ভাবি আহিছিলো, খঙে কৈছিলো, এইবিলাক বেমাৰ ভাল কৰিব নোৱাৰিলে ইহঁতকে মই মাৰিম এনেকুৱা ভাৱনা আছিলে। কিন্তু ঈশ্বৰে চুজ কৰিলে মোৰ যেনেকুৱা বেমাৰ সমস্যা পাগলা আছিলো, মোৰ ওচৰে পাজৰে চবেই জানিব পাগলা বুলি জানে মোক, আৰু পাগলা সৰু ল'ৰাবিলাকো ভয় খাইছিলে। চবৰ লগত ফাইট কৰা মানুহ আছে, আলফাৰ লগতো ফাইট কৰিছো মই, আৰ্মি পুলিচ লগত চবৰ লগত ফাইট কৰা মানুহ। তাৰপিছত ঈশ্বৰে এনেকুৱা চুজ কৰিলে, মোক শান্তি দিলে, ঘৰত অশান্তি বেমাৰ জেমাৰ চব ভাল কৰিলে মানে ঈশ্বৰে। সেইদিনাৰ পৰা মই প্ৰভুক মানে এৰি দিয়া নাই আৰু লগে লগে মানে ঈশ্বৰৰ লগত সম্পৰ্ক প্ৰাৰ্থনা কৰি ৰাখিছো। তেনেকেই ঈশ্বৰৰ পোৱা মানে সমস্যা বহুত জ্বৰ কাজিয়া পাতিয়া এভৰিথিং, পাউডাৰ মদ পানী এভৰিথিং, যেতিয়াও ডেইলি 300-400 টকা মদ খাইছিলো তেনেকা। পিছত গম পালো ঈশ্বৰক এৰিব নোৱাৰা হৈ গলো, অনন্ত জীৱন মৰিলো আমি স্বৰ্গত যীশু খ্ৰীষ্টই নিব বুলি আমি গম পাওঁ। সেইকাৰণে তেওঁক পুজি থাকো আৰু তেনেকাই। আৰু এনেধৰণে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু ৰাজ্যৰ জিলাই জিলাই হিন্দু সনাতনীসকল খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হোৱা উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰদুৱাৰৰ ভেলেৰা অঞ্চলতো দেখা গৈছিল খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ ঘটনা। অঞ্চলটোত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ সৃষ্টি হৈছিল উত্তেজনা। গাঁওখনৰ কেইটামান পৰিয়ালে অঞ্চলটোৰ কেইবাটাও পৰিয়ালক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰাৰ চেষ্টা চলাই আহিছিল। কিছুদিন পূৰ্বে অচিনাক্ত খ্ৰীষ্টান লোকে ভেলেৰা গাঁৱত লগাই থৈ গৈছিল যীশুৰ প্ৰতীক চিহ্ন। গাঁওখনৰ 4টা পৰিয়ালে গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম। অঞ্চলটোৰ লোকসকলক ধৰ্মান্তৰিত কৰিবলৈও হেঁচা প্ৰয়োগ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। আনকি একাংশ লোকক চোকা অস্ত্ৰৰে হত্যাৰ ভয় ভাবুকি দি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন হৈছে। বিৰোধিতা কৰা একাংশ লোকক দলটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দলটোক পলাশবাৰী থানালৈ লৈ যায়। সমগ্ৰ ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ। শিক্ষা আৰু স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদানকে ধৰি বিভিন্ন অচিলাৰে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকসকলে দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ বৰদুৱাৰ বাগান, উমচুৰ, জিমিৰ গাঁও, বৰিহাট, উকিয়াম, বাখালাপাৰা আদি অঞ্চলসমূহৰ সহজ সৰল লোকক দীক্ষিত কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ধৰ্মান্তৰকৰণৰ ঘটনাক লৈ দক্ষিণ কামৰূপত ইতিমধ্যে বিভিন্ন অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে। দুটা ঘটনা, আচলতে দুটা বুলি ক'লে ভুল হ'ব, কেইবাটাও ঘটনা। তাৰ ভিতৰত দক্ষিণ কামৰূপৰ এই অঞ্চলটো আৰু তাৰ বিপৰীতে ৰাজ্যৰ আন জিলাতো একেই কিছু দৃশ্য। তিনিচুকীয়া বা উজনি অসমৰ একাংশ জিলাত এই ধৰ্ম প্ৰচাৰকসকলে বহু লোকক ধৰ্মান্তৰিত কৰিবলৈ সক্ষম হৈছে। যীশুৰ প্ৰাৰ্থনাৰে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল পেলাইছে খ্ৰীষ্টান মিছনেৰীয়ে। তিনিচুকীয়াত খ্ৰীষ্টান মিছনেৰীয়ে পেলাইছে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জালখন। তিনিচুকীয়া জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰোগীয়া আৰু দৰিদ্ৰ পৰিয়ালে ভৰি দিছে ধৰ্মান্তৰকৰণৰ এই জালখনত। তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ বালিজান, বোকাপথাৰ, দীঘলী পথাৰ, নকঠালগুৰি, চিকৰাজান, তৰাণী আৰু ৰতনী পথাৰ গাঁৱৰ 12টাকৈ মৰাণ জনগোষ্ঠীয় পৰিয়ালক ধৰ্মান্তৰিত কৰা হৈছে খ্ৰীষ্টান ধৰ্মলৈ। আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী আছে বৰ্তমান লাইভত তিনিচুকীয়াৰ পৰা।
বহুকেইটা পৰিয়ালক ধৰ্মান্তৰিত কৰা হৈছে আৰু এজন লোকৰ ভাষ্য আমি শুনিলো তেওঁ কৈছে এটা সময়ত তেওঁ নিচাত মাতাল হৈ আছিল এতিয়া সকলো বাদ দিছে হেনো খ্ৰীষ্টান ধৰ্মত ধৰ্মান্তৰিত হোৱাৰ পাছত হয় নিশ্চয়কৈ প্ৰাঞ্জল এটা ভয়ংকৰ জাল ইতিমধ্যে ক'ব লাগিব খ্ৰীষ্টান মিছনাৰী সকলে পেলাইছে বিশেষকৈ তিনিচুকীয়াৰ জিলাত যেহেতু খবৰ পোৱা গৈছে আৰু এতিয়াৰ নহয় প্ৰাঞ্জল আগৰ পৰাই আচলতে তেওঁলোকে লাহে লাহে ধৰ্মৰ প্ৰতি আকৰ্ষণ হৈছিলে আৰু এটা কথাই কৈছে যে খ্ৰীষ্টান মিছনাৰীৰ পৰা কিছু লোক আহি গাঁওসমূহত আচলতে তেওঁলোকে প্ৰচাৰ চলাই যে যদি যীশুক প্ৰাৰ্থনা কৰা হয় তেনেহলে যদি কাৰো কিবা ৰোগ থাকে বা পৰিয়ালত যিকোনো ধৰণৰ অঘটন হৈ থাকে তেনেহলে যীশুক প্ৰাৰ্থনা কৰিলে কিন্তু সেই সমস্ত যি সকলোৰে জীৱনত যি আচলতে প্ৰব্লেম যিসমূহ চলি থাকে সেয়া কিন্তু সলিউশন এটা পোৱা যায় বা ৰোগ ভাল হয় বুলি ইতিমধ্যে কয় আৰু তাৰ পিছতে যিসকল লোক ইতিমধ্যে কেইবাখনো তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ কেইবাখনো গাঁও লগতে মাৰ্ঘেৰিটাৰে হওক বা তিনিচুকীয়া জিলাৰ মাকুমতো এতিয়া জানিবলৈ পোৱা গৈছে কেইবাটাও পৰিয়াল ইতিমধ্যে এই যি খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষণ হৈ হিন্দু যি সনাতনী ধৰ্ম এৰি আচলতে সেই খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে ধৰ্মান্তৰকৰণ হৈছে আৰু যীশুক এতিয়া বৰ্তমান প্ৰাৰ্থনা কৰা আৰম্ভ হৈছে যি তেওঁলোকে নিজ মুখেৰে আচলতে প্ৰাঞ্জল ইতিমধ্যে স্বীকাৰ কৰিছে এটা কথা কিন্তু ক'ব লাগিব প্ৰাঞ্জল যে উজনি অসমত ইতিমধ্যে ভয়ংকৰ জাল ইতিমধ্যে পেলোৱা দেখা গৈছে এই খ্ৰীষ্টান মিছনাৰী সমূহ যিহেতু মৰাণ জনগোষ্ঠীৰ প্ৰায় 12টাকৈ পৰিয়াল ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ হৈছে কিন্তু পূৰ্বৰ তুলনাত আমি যদি চাবলৈ যাওঁ প্ৰাঞ্জল আগতেও কিন্তু মৰাণ জনগোষ্ঠীৰ মাজত বিখ্যাত এটা কথা ক'ব লাগিব তেওঁলোকে যদি এই ৰোগ হওক বা কিবা ঘৰতো যদি তেওঁলোকৰ অশান্তি বা কিছু অপ্ৰীতিকৰ ঘটনা হৈ থাকে তেওঁলোকেও কিন্তু নিজৰ গুৰু আছে বা গুৰুৰ ওচৰলৈ যায় এই গুৰুৰ ওচৰলৈ গ'লে গুৰুৱে যিখিনি আচলতে তেওঁলোকক এই প্ৰতিকাৰসমূহ দিয়ে সেই প্ৰতিকাৰসমূহ কৰি কিন্তু তেওঁলোকে ইমান দিনে নিৰোগ হৈছে সেনেধৰণৰ ঘটনাবোৰ পোৱা আগৰ পৰা আমি দেখি আছো যে এটা বিশ্বাস গোটেইখিনি অৱশ্যে বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু লগতে এটা কথা যে কিবা কাৰণত এওঁলোকৰ ওপৰত হেঁচা দিয়া হৈছে নেকি যে এওঁলোক আহিবই লাগিব খ্ৰীষ্টান ধৰ্মলৈ হয় হয় নিশ্চয়কৈ প্ৰাঞ্জল যিহেতু মৰাণ জনগোষ্ঠীৰ কথা আমি যদি ক'ব যাওঁ এটা ঐতিহ্যপূৰ্ণ এটা জনগোষ্ঠী যি আচলতে মৰাণৰ যি খুঁটি তেওঁলোকে কিন্তু প্ৰতিটো দিশ তেওঁলোকে কিন্তু বান্ধি ৰাখিছে আচলতে ক'ব লাগিব আৰু তেওঁলোকৰ মাজত সকলোৰে মাজত এটা মিলা প্ৰীতি পূৰ্বৰ পৰা আমি দেখিবলৈ পাওঁ কিন্তু সেইখিনি সময়ত যে এই 12টাকৈ পৰিয়াল ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ হৈছে সেয়া কিন্তু তেওঁলোকে নিজ মুখে স্বীকাৰ কৰিছে আৰু নিশ্চয় হেঁচা প্ৰয়োগ কৰিব লাগিব বুলি ইতিমধ্যে আন যি গাঁৱৰ মানুহ তেওঁলোকে এটা অনুমান কৰিছে কিয়নো নহলে নিজৰ যি ধৰ্ম সেই ধৰ্মটো কিন্তু তেওঁলোকে অতি বিশ্বাস কৰে আৰু বিশ্বাস বসতিপূৰ্ণ পূৰ্বৰ পৰা তেওঁলোকৰ যি সমস্যাসমূহ চলি থাকে সেই সমস্যাৰ সমাধানো হয় কিন্তু নতুনকৈ এটা কথা যিটো সকলোৱে জানিবলৈ পাইছে যে খ্ৰীষ্টান ধৰ্ম বা যীশু প্ৰাৰ্থনা কৰিলেও যে আচলতে কিছু মানুহৰ ভাষ্য যিটো 12টাকৈ পৰিয়ালে ভিতৰত 2টাকৈ পৰিয়ালে ইতিমধ্যে ভাষ্য দিছে যে খ্ৰীষ্টান ধৰ্মলৈ যদি ধৰ্মান্তৰ হয় বা যীশুৰ প্ৰাৰ্থনা কৰি তেওঁলোকে ইতিমধ্যে প্ৰতিকাৰ পাইছে সেয়া কিন্তু অন যিসকল লোক তেওঁলোকে কিন্তু মানি ল'ব পৰা নাই যিহেতু তেওঁলোকে মৰাণ জনগোষ্ঠীৰ প্ৰতি এটা আশ্বাস তেওঁলোকে ভাবিব পৰা নাই যে এনেধৰণৰ ঘটনা যে সংঘটিত হ'ব পাৰে কিন্তু খ্ৰীষ্টান মিছনাৰী সমূহে যে এনেধৰণে যে ভয়ংকৰ জাল পেলাইছে প্ৰাঞ্জল আনহাতে সেয়া কিন্তু নিশ্চিত নহলে 12টাকৈ পৰিয়াল লগতে প্ৰতিকাৰ পাইছো বুলি তেওঁলোকে কৈছে কৰবাত নিচাত মাতাল লোকৰ সেই নিচাৰ প্ৰতি আসক্তি দূৰ হৈছে কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ এই বিষয়বোৰৰ ওপৰতো বা স্বাস্থ্যৰ খৰচ সেইবোৰৰ ওপৰতো খ্ৰীষ্টান মিছনাৰীসকলে কিবা উল্লেখ কৰিছে নেকি কিবা কয় নেকি তেওঁলোকে পৰিয়ালকেইটাই হয় প্ৰাঞ্জল এতিয়ালৈকে পৰিয়ালকেইটা তেনেধৰণৰ ভাষ্যকো দিয়া নাই এটা কথাই কৈছে যে তেওঁলোকৰ ঘৰত যিসমূহ আচলতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈছিলে বা তেওঁলোকৰ ঘৰত যি ৰোগৰ যিটো পূৰ্বৰ পৰা তেওঁলোকৰ বহুতো লোক ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ কিন্তু যীশুৰ প্ৰাৰ্থনা কৰি তেওঁলোকে কিন্তু ভাল পাইছে আৰু নিৰোগী হৈ পৰিছে লগতে সংসাৰখন তেওঁলোকৰ ভালে চলিছে বুলি ইতিমধ্যে তেওঁলোকে বিশ্বাস কৰিছে আৰু তেনেধৰণে তেওঁলোকে ফলো পাইছে কিন্তু সেয়া কিন্তু অইন লোক কিন্তু মানি ল'ব বিচৰা নাই প্ৰাঞ্জল আৰু এই মুহূৰ্তত কিন্তু যি ধৰক ঘৰত যদি কোনো ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা অইন কোনো দিশ কিন্তু এতিয়ালৈকে এই পৰিয়ালসমূহে কিন্তু প্ৰকাশ কৰা নাই তেওঁলোকৰ ভাষ্য ইতিমধ্যে কিন্তু আমাৰ হাতত আহি পৰা নাই বা তেওঁলোকে দিবলৈ বিচৰা নাই এইখিনি মুহূৰ্তত ধন্যবাদ জনাইছো উপাসনা এই তথ্যৰ বাবে মুঠতে এতিয়া এই বিষয়টোক লৈ হিন্দু সনাতনী যিসকল লোক আছে বা বিভিন্ন ধৰ্মগুৰু আছে হিন্দুৰ সেই ধৰ্মগুৰুসকলৰ ভাষ্যও গুৰুত্বপূৰ্ণ হ'ব আমি পৰৱৰ্তী সময়তো অধিক সম্প্ৰচাৰ আগবঢ়াই থাকিম